চিপাঝাৰৰ দামপুৰ পাহাৰত উত্তেজনা অবৈধ পাহাৰ খননৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ বন বিভাগক মেনেজ কৰি খনন কাৰ্য চলোৱাৰ অভিযোগ ৰাইজৰ বন বিভাগ হাই হাই ধনিৰে উত্তাল দামপুৰ পাহাৰ এই সন্দৰ্ভত সবিশেষ জনাব মনোজ আলীয়ে অবৈধ পাহাৰ খননৰ বিৰুদ্ধে ওলাই আহিছে চিপাঝাৰ বিধানসভা সমষ্টিৰ একাংশ লোক মই দেখুৱাইছো শতাধিক লোক এনেধৰণে ওলাই আহিছে যেহেতু অবৈধভাৱে দীৰ্ঘদিন ধৰি পাহাৰ খনন কাৰ্য চলি আছে এই অঞ্চলটোত যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে তেওঁলোকে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যেহেতু এই দীৰ্ঘদিন ধৰি বন বিভাগৰ বিৰুদ্ধে এনেধৰণে ক্ষোভ প্ৰকাশ কৰি আহিছে এই অঞ্চলটোৰ ৰাইজে গোটেই ঘটনাটোৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিছোঁ কি হৈছে বাৰু আমি অতিকৈ দুঃখিত আমাৰ এই অঞ্চলৰ যিবিলাক পাহাৰ পৰ্বত মানে বন বিভাগৰ দখলত থকা মাটি সেইবিলাক মাটি আমি নজৰত ৰাখিছোঁ আমাৰ সমাজে আমাৰ অঞ্চলৰ মানুহে কিছুমান দুষ্কৃতিকাৰীয়ে মানে ৰাতিৰ সুযোগ লৈ মানে কি আপোনাৰ বন বিভাগক মেনেজ কৰি তেওঁলোকে ৰাতিৰ ভিতৰতে বহুত মানে কি আমাৰ পাহাৰ পৰ্বতবিলাক কাটি কুটি শেষ কৰিছে তাৰে উদাহৰণস্বৰূপে আপোনালোকে দেখা পাইছে এইখিনি আমাৰ ৰাইজৰ মানে নজৰত থকা আমাৰ ওচৰত ৰাইজৰ মাটি আছে তাৰ নজৰত থকা এইবিলাক জেগা আপোনালোকে দেখা পাইছে এইখন আমাৰ তেতেলীয়া পাহাৰৰ ওচৰৰে এই ৰাস্তাটো গৈছে এই সাহিত্যী মনীষী উপবনলৈকে আপোনালোকে জানে কিমান কোটি টকাৰ খৰচ কৰি চৰকাৰে এই সাহিত্যী মনীষী উপবনখন আমাৰ ইয়াত নিৰ্মাণ কৰিছে জানিব বিচাৰিম বন বিভাগক আপোনালোকে বিষয়টো অৱগত কৰিছেনে নাই বাৰু আগতে বন বিভাগক অৱগত কৰা হৈছিলে কিন্তু বন বিভাগে মেনেজ এইফালে কোনো ব্যৱস্থা গ্ৰহণ নকৰে সেইখিনি গতিকে এইখনি আমাৰ তেতেলীয়া পাহাৰখন আমি ইমান ৰাইজে নজৰত ৰাখিছিলোঁ কিন্তু ৰাতিয়ে আন্ধাৰত কোনোবা দুষ্কৃতিকাৰীয়ে বন বিভাগক মেনেজ কৰি এই মাটিৰ খনন কাৰ্যটো আৰম্ভ কৰি থাকে এতিয়া আমি আপোনালোকে দেখিবলৈ পাইছোঁ আপোনালোকে হাতে হাতে দা লৈ এনেধৰণে ওলাই আহিছে এই বন বিভাগৰ বিৰুদ্ধে আপোনালোকে খুব হৈছে হয় আমি বন বিভাগৰ আমি এই বন বিভাগক ইয়াৰ পৰা আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ তেওঁলোকে যে মেনেজ নহয় এই দুষ্কৃতিকাৰীবিলাকক শাস্তি প্ৰদান কৰে তেওঁলোকে যাতে ইয়াত ধৰি ৰাখে পাহাৰখন বচাই ৰাখে কেতিয়া খনন কাৰ্য চলে বাৰু বৰ্তমান ৰাতি চলে এইটো দিনত নচলে দিনত আমাৰ ৰাইজে হেৰি কৰে বন্ধ কৰাৰ কাৰণে ৰাইজে হুলস্থুল কৰাৰ কাৰণে তেওঁলোকে ৰাতিৰ ভিতৰতে খান্দি পেলাই লৈ গুচি যায় এই ধৰণে দেখিবলৈ পোৱা গৈছে এই অঞ্চলটোত দীৰ্ঘদিনে বন বিভাগৰ জ্ঞাতাসাৰে এনেধৰণে এই খনন কাৰ্য চলি আহিছে যাৰ পৰিপ্ৰেক্ষিতত ৰাইজ আচলতে যথেষ্ট ক্ষোভিত হৈ পৰিছে তেওঁলোকে এনেধৰণে হাতে হাতে শ্ৰমদান কৰিবলৈ ওলাই আহি এনেধৰণৰ কাৰ্য দেখি স্তম্ভিত হৈছে আৰু বন বিভাগক আচলতে সতৰ্ক কৰি দিছে যে কোনো প্ৰকাৰে এনেধৰণৰ খনন কাৰ্য যাতে ভৱিষ্যতলৈ নহয় তেওঁলোকে এনেধৰণৰ আহ্বান জনাইছে কি ক'ব আপোনালোকে এতিয়া দীৰ্ঘদিন ধৰি আপোনালোকৰ এই দাবী চলি আহিছে বাৰু হয় এইটো প্ৰথম কথা হ'ল বনাঞ্চল সংৰক্ষণ হ'ব লাগে এইটো আৰু ফৰেষ্টে যাতে কোনো ধৰণৰ মালিক পক্ষৰ পৰা বা যিয়ে মাটি লেচিৰ পৰা ধন সংগ্ৰহ কৰি তেওঁলোকে মাটি কাটি দিব নোৱাৰে সেইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত অলপ মনোজ আলী আপোনাক ধন্যবাদ বন বিভাগে